হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় ইনিংছ 100 দিন অতিক্ৰম নতুন চৰকাৰৰ 100 দিনত কি কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিমান সফল ক'ত বিফল দিছপুৰত হ্যাট্ৰিক কৰিলে বিজেপি চৰকাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা যোৱা 12 মেত শপত গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বৃহস্পতিবাৰে 100 দিনত ভৰি দিলে পিছে বিগত 100টা দিনত কি কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰখনে জনতাৰ কাম কৰিবলৈ সক্ষম হ'লনে নতুন চৰকাৰখনৰ শতকীয় দিনটোত শাসক বিৰোধীৰ লগতে সাধাৰণ জনতাৰ মাজতো চলিছে ব্যাপক চৰ্চা প্ৰথমে শুনোৱা হওক কি কয় শাসকীয় শিবিৰৰ নেতাসকলে আমাৰ 100 টকাত দাইল চেনি নিমখ সেই আঁচনিখন বেলেগৰ চৰকাৰ আহিলে হয় বেলেগে যদি ৰিপিট কৰিলে হয় 1 বছৰলৈকে বন্ধ কৰি থাকিলে হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গভৰ্ণমেণ্টৰ এইটোৱে এটা চেঞ্জ আপুনি প্ৰশাসনিকভাৱে নতুন কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা গ'ল আপোনালোকে দেখা পাইছে যে বিধানসভাত আপোনালোকে দেখিছে যে আমি ইউনিফৰ্ম চিভিল কোডক আমি ল'বলৈ এডপ্ট কৰিবলৈ সক্ষম হ'লোঁ আমি চৰকাৰৰ বহুত নতুন নতুন পদক্ষেপ ৰিফৰ্মছখিনি অনাৰ ব্যৱস্থা কৰা গ'ল চৰকাৰখনে এটা নতুন গতিত কাম কৰিবলৈ লৈছে বিশ্বৰ যি আমাৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আমি কৰিবলৈ গৈ আছোঁ সেই ক্ষেত্ৰত আমি আগভাগ ল'ব পাৰিম বা আগুৱাই যাব পাৰিম সেই কথাটো মোৰ দৃঢ় বিশ্বাস হৈছে ইফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 100 দিনীয়া কাম কাজৰ হিচাপ কৰি উলিয়াইছে বিৰোধী শিবিৰেও বিশেষকৈ বিৰোধী কংগ্ৰেছে বিগত 100টা দিনত দেখিলে মাথো বিফলতা আৰু বিফলতা মোৰ দৃষ্টিত এইখন চৰকাৰ জনতাৰ চৰকাৰ হৈ থকা নাই এইখন চৰকাৰ অসমৰ হিতৰ চৰকাৰ হৈ থকা নাই মই 100 দিন বুলি নকওঁ মোৰ দৃষ্টিত 5 বছৰ 100 দিন বা 10 বছৰ 100 দিন সেই এংগলৰ এই চৰকাৰখনৰ বিচাৰ হ'ব কোনো ধৰণৰ উন্নয়নমূলক কাম এতিয়ালৈকে চৰকাৰখনে আমাৰ দৃষ্টিত আৰম্ভই কৰিব পৰা মই কৈছোঁ যে এই মুহূৰ্তত কোনো নম্বৰ মই দিয়াৰ কাৰণে মই প্ৰস্তুত নহয় কাৰণ মোৰ সমষ্টিত এতিয়ালৈকে এটা 1 টকাৰ আঁচনিও আৰম্ভ কৰিব পৰা ইমান সোনকালে ন্যায় কৰিব লাগিব প্ৰতিষ্ঠা কৰিব লাগিব কেৱল খালি লেকচাৰ মাৰিলে নহ'ব কেৱল মাইকৰ আগত কথা ক'লেই নহ'ব মানুহৰ দুখ দূৰ হ'ব লাগিব মানুহে শান্তিৰে থাকিব পাৰিব লাগিব মানুহে ভালকৈ প্ৰতিষ্ঠা লাভ কৰিব লাগিব প্ৰত্যাশিতভাৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাম কাজক লৈ তীক্ষ্ণ দৃষ্টি ৰাখিছে সাধাৰণ জনতাৰ লগতে বিভিন্ন দল সংগঠনে চৰকাৰৰ 100 দিন অতিক্ৰম কৰা দিনটোত সাধাৰণ জনতাই কি প্ৰতিক্ৰিয়া কৰিলে শুনক বৰ্তমান চৰকাৰ দেখোন দিনক দিনে বস্তুৰ দাম বাঢ়িয়ে আছে চেনিৰ দাম বাঢ়িছে চব বাঢ়িয়ে আছে দেখোন আৰু কি ক'ম আৰু ইমান বাঢ়িলে আৰু এনে আমাৰ নিচিনা মিডিয়াম শ্ৰেণীটো Yeah, single development of the Guwahati, right? See, I live in Guwahati, so yeah, Guwahati has developed a lot. So, like to see these all things, I can say that the government has achieved a lot. এইটো কথা ক'ব বিচাৰোঁ যে 100টা দিনত মোৰ মতেতো এনেকুৱা মই বিশেষ ৰাইজৰ কাৰণে বা কৰিবলগীয়া কাম মই দেখা নাই তেন্তে মই ক'ব বিচাৰোঁ যে নিজেই যিখিনি জানে যে ক'ত কেনেকৈ কি কাম কৰিলে ৰাইজৰ সুবিধা হ'ব ৰাইজে তেওঁক মনত ৰাখিব সেই হিচাপে তেওঁ নেক্সট দিনৰ পৰা আৰম্ভ কৰাটো ভাল আৰু নিশ্চিতভাৱে 100 দিনত ৰিপৰ্ট কাৰ্ড দিব নোৱাৰি এখন চৰকাৰৰ কিয়নো কাম কাজ কৰিবলৈ মাত্ৰ এটা মাহে হৈছে বাৰ্ষিক বাজেট গৃহীত হোৱা তাৰ উপৰিও শেহতীয়াভাৱে উজনিত হোৱা প্ৰলয়ে এটা মাহ ব্যস্ত ৰাখিলে নতুন চৰকাৰখনক এতিয়া সাধাৰণ জনতাৰ আশা পৰৱৰ্তী সময়খিনিত জনতাৰ আশা আকাংক্ষা পূৰণত সফল হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ব্যুৰো ৰিপৰ্ট অসম লাইভ 24